কৃষ্ণই যদি বিবাহ কৰাই ৰজা হৈও ৰাজসিংহাসনত বহিও যদি তেওঁ ভোগো কৰে আমাৰ তাতো কোনো আপত্তি নাই হয়নে বাৰু যেহেতু আমি কৃষ্ণক আমাৰ হৃদয়ত বহুৱাই থৈছোঁ সেইটো কাৰণে আমি কৃষ্ণৰ পৰা বেলেগ কিবা এটা পোৱাৰ আশা ৰখা নাই সেইটোকে কোৱা হৈছে কৃষ্ণ কি কৃষ্ণ বোলে আশাত নাথাকে গোপীসকলে বুজি পাইছে এতিয়া গোপীসকলে নতুনকৈ ভাবিবলৈ শিকিবলৈ অভ্যাস কৰিছে কি বুলি ভাবিবলৈ শিকিবলৈ অভ্যাস কৰিছে বোলে আমাৰ ঈশ্বৰজন নিৰাশা ঈশ্বৰ আমাৰ ঈশ্বৰজন আশাত নাথাকে বোলে কিয় বোলে এদিন তেওঁ হাতত ধৰি নৃত্য কৰোঁতে ভাবিছিলোঁ সদায় চাগে এওঁৰ লগত নৃত্য কৰিবলৈ পাওঁ সেই এদিনেই আমাক যি তেওঁ আনন্দময় সুখকণ দিলে আৰু 2 নম্বৰ দিনা আমাৰ সেইখন সুখৰ প্ৰয়োজন নাই বোলে কিয় বোলে কৃষ্ণক পোৱাৰ পাছত একো পোৱাৰ ইচ্ছা নাথাকে সেইটোকে মাধৱ মহাপুৰুষে কি বুলি কৈছে নিৰাশা ঈশ্বৰক কৃষ্ণ যাহাৰ সন্মুখ হৈল আশাক যিজনে পিধি দিল ঈশ্বৰক আশা পালি বহি থাকি ঈশ্বৰক ভজাটো ৰহস্য ভক্তি বা সপেম ভক্তি বা অন্তৰংগা ভক্তি নহয় কৃষ্ণৰ ভকতৰ পৰা ভগৱান কৃষ্ণই সকলো কাহিনীয়ে ধন নিছে পুত্ৰ নিছে পৰিবাৰ নিছে সকলোখিনি লৈ গৈছে হয়নে তাৰ পাছতো কৃষ্ণ সেই কৃষ্ণতেই তেওঁ একান্ত চিত্তে ভুজি আছে আৰু শেষত কৃষ্ণই কি কৰিছে দুহাত দাঙি চাৰেণ্ডাৰ কৰি দিছে বোলে কি সব নিচালো তথাপিতো তুমি মোক নেৰিলা তোমাৰ পৰা মই পাৰ্থিব গোটেইখিনিয়ে নিচালো কিন্তু শেষত তোমাৰেই জয় হ'ল মইহে হাৰিলোঁ বোলে কি তুমি মোৰ চৰণ কেতিয়াও নেৰিলা সেইটো কাৰণে জনমে মৰণে ভগৱন্ত কৃষ্ণত ভক্তি কৰা ভকত বৈষ্ণৱে ভগৱান কৃষ্ণৰ চৰণ কেতিয়াও এৰিব নোৱাৰে গোপীসকলক এৰি গ'ল দেখাও নিদিয়া হ'ল খবৰো নোলোৱা হ'ল তথাপিতো গোপীসকলে কৈছে আমি কৃষ্ণৰ আশাত বন্দী হৈ থকা নাই আমাৰ কৃষ্ণজন কি আমাৰ কৃষ্ণজন হ'ল নিৰাশা কৃষ্ণ আমাৰ লগত কোনো চৰ্ত আৰোপ কৰি আমি কৃষ্ণত প্ৰেম ভক্তি কৰা নাই আমি কৃষ্ণৰ পৰা একো বিচৰা নাই আমি কৃষ্ণৰ কি বিচাৰো আমি কৃষ্ণৰ অকণমান চৰণৰ ৰেণু বিচাৰো আৰু তেওঁ চৰণৰ অকণমান সান্নিধ্য বিচাৰো এই নিৰাশা পৰম সুখ এ কহিছে পিংগলা এই আকৌ ভালে জানো আমি এসবে গোপবালা পিংগলা নামৰ যিগৰাকী গোপী আছিলে সেই গোপীগৰাকী কৃষ্ণৰ প্ৰেমত সদায় ব্যাকুল সেই গোপীগৰাকীয়ে কি বুলি কৈছে যে হেৰা গোপী হওক আশাটো দুখে আছে কৃষ্ণ আমাৰ ওচৰলৈ নাহে নালাগে আহিব কৃষ্ণ নাহিলেও আমি কৃষ্ণতে ভকতি আমাৰ কৃষ্ণতে প্ৰেম মানে বাৰু গতিকে কৃষ্ণ অহা নহা আমাৰ খবৰ লোৱা নোলোৱা এইবিলাকৰ লগত আমাৰ কোনো সম্পৰ্ক নাই মাত্ৰ আমি কৃষ্ণক ভাল পাওঁ ভক্তি কৰোঁ আৰু কৃষ্ণক আমি হৃদয়ত উপাসনা কৰোঁ এ তথাপি কৃষ্ণৰ আশা এৰণ নযায় হে আউৰ গোপী বোলে সখী হে শুনা অভিপ্ৰায় হে নাহিক লক্ষ্মীটো কিঞ্চিত একৈছা যাৰ হে নুগুচন্দ লক্ষ্মী দেৱী এ তথাপি হিয়াৰ এ যাৰ যশে সংসাৰক উচ্চাদে সৰ্বথা এ হেননো কৃষ্ণৰ কোনে হে নুশুনিব কথা গোপে শুনি উদ্ধৱে শুনি আছে আৰু কান্দি আছে কিয় কান্দি আছে কৃষ্ণৰ কথা যিমানে কৈছে উদ্ধৱৰো কৃষ্ণলৈ সিমান মনত পৰিছে কাৰণ উদ্ধৱেও কৃষ্ণক এৰি আহিছে হয়নে বাৰু এতিয়া সেইজন উদ্ধৱৰ আগত আকৌ কৃষ্ণই গোপীসকলে কৃষ্ণৰ বিলাপ কৰিছে হে আউৰ গোপী বোলয় মোৰ এ শুনিও সন্মত এ পাখৰি থাকোঁতে দুখ হে নোপজয় মনত এইবাৰ গোপীসকলক ক'লে হেৰা গোপীসকল আমি এটা কাম কৰোঁচোন বোলে কি আমি এইবাৰ কৃষ্ণক মনত নেপেলাওঁ স্মৰণ নকৰোঁ
বোলে কিয় আমি মৌন হৈ ৰৈ থাকো, আমি আমাৰ নিজৰ কথাই ভাবি থাকো। বোলে কিয় বোলে কৃষ্ণক পাহৰি থাকিলে আমাৰ মনলৈ কষ্ট নাহে। যদি কৃষ্ণলৈ মনত পৰে তেতিয়াহে আমাৰ বুকুখন বিষাই যায়। এই তথাপিতো পাহৰিব কৃষ্ণক নাপায়, এ সুমৰাও বৃন্দাবনে এ দুনাই দুনাই। হেৰা গোপীসকল, ভাবিছিলো কৃষ্ণক পাহৰি যাওঁ, তেওঁক মনত পেলালেই দুখ আহে। কিন্তু ক'তা বৃন্দাবনৰ বিৰিখৰ পাতবিলাকে দেখোন কৃষ্ণ কৃষ্ণ বুলি কৈ আছে। যমুনা বৈ আছে, বৈ থাকোঁতেও দেখোন কৃষ্ণ কৃষ্ণ বুলি কৈ আছে। গছত পৰি থকা বিৰিখবিলাকেও দেখোন তেওঁলোকৰ মাতত ৰাম কৃষ্ণ কৈ আছে। কেনেকে পাহৰিম? বৃন্দাবনৰ আকাশ বতাহ ধূলি বালি তিন তৰু লতিকা বিৰিখ যমুনা সকলোৱে যদি কেৱল আমাৰ কৃষ্ণকে মাতি থাকে, তেতিয়াহ'লে আমি গোপীসকলে কৃষ্ণক কেনেকে পাহৰিম? হয়নে? এতিয়া অৰ্থটো আমি বুজিব লাগিব কি বুলি। গছে কথা নকয়, নদীয়ে কথা নকয়, তিন তৰু লতিকাই এইবিলাকে কথা নকয় কৃষ্ণ নাম ধ্বনি পক্ষীবিলাকেও। কিন্তু ৰাম কৃষ্ণ নামৰ ধ্বনি গোপীসকলৰ হৃদয়ত বাজি আছে। এই গোপীসকলৰ হৃদয়ত যে ৰাম কৃষ্ণ নাম বাজি আছে, সেইটো কাৰণে বিৰিখবিলাকেও সেই নাম গাই থকা শুনিছে। তিন তৰু লতিকাবিলাকেও যেন বতাহত সেই শব্দই প্ৰকাশ কৰিছে বুলি ভাবিছে। আৰু বৈ থকা যমুনায়ো যেন ৰাম কৃষ্ণ নামেই লৈ আছে। এতিয়া উদ্ধৱক বুজাইছে কি উৎপত্তিটো কৃষ্ণৰ পৰা হোৱা নাই, উৎপত্তিটো হৈছে গোপীসকলৰ পৰা। কি উৎপত্তি হৈছে? ভগৱান কৃষ্ণৰ প্ৰেম, ভগৱান কৃষ্ণৰ ভক্তি। হে ৰাম গধূলি প্ৰভাতে শুনো, হে ৰাম এইটো যমুনা নদী গিৰি গোবৰ্ধন, এ ৰামে সমে এঠাতে কি ৰিলা নাৰায়ণ, এই হাক দেখনতে আতি সয়ত নোতাৱে, এ পুনু পুনুকে সমক এ মনে সুমৰাৱে, এ ৰাম গধূলি প্ৰভাতে শুনো, এ বংশীৰ নিচান, ও ধেনু খব দেখে আতি এ ফুটি যায় প্ৰাণ, এ আকে চৰাই ফুলাই অন্ত ভকত বান্ধৱ, এ সুমৰন্তে দহে মন হে আমাৰ উদ্ধৱ। উদ্ধৱক গোপীসকলে ক'লে যে কৃষ্ণটো মথুৰাতহে আছে। ক'লে হয়, কিন্তু আমাৰ যেতিয়া গোবৎসবিলাক বৃন্দাবনত চৰি আমাৰ গৃহৰ ফালে যেতিয়া আগমন হয়, তেতিয়া কৃষ্ণই বাঁহী বজাই থকা শুনো। আৰু কৃষ্ণই বাঁহী বজাই থকা শুনাই নহয়, কৃষ্ণই এই গোবৎসবিলাকক আমাৰ গৃহলৈ খেদি খেদি লৈ অহা দেখো। আৰু গোবৎসবিলাক যেতিয়া আমাৰ গৃহত সোমাই, তেতিয়াহে দেখো আমাৰ কৃষ্ণ দেখোন অন্তৰ্ধান হৈ আছে। যিজন কৃষ্ণই গোবৎসবিলাকক খেদি আনিছিলে, সেইজন কৃষ্ণ আৰু আমাৰ গৃহলৈ সোমোৱা নাই। কিন্তু আমি গধূলি সময় হোৱাৰ লগে লগেই কৃষ্ণৰ বাঁহীৰ সুৰটো শুনো আৰু আমাৰ গোবৎসবিলাকক কৃষ্ণই খেদি অনা দেখে। এই খোজ খব পৰি আছে এ কৃষ্ণৰ ভৰিৰ, এ তাকে দেখি দশ গুণে এ দগধ কৰি। এইবাৰ উদ্ধৱক ক'লে, হেৰা উদ্ধৱ, তুমিতো বিশ্বাস নকৰিব পাৰা, কাৰণ কৃষ্ণটো মথুৰাতে আছে, হয়নে? কিন্তু তুমি চোৱাচোন, বোলে কি এই যমুনাৰ বালিত চাই দিয়াচোন, আমাৰ ওচৰলৈ যে কৃষ্ণ আহে, আমাৰ গোবৎসবিলাকক যে কৃষ্ণই বাঁহী বজাই খেদি আনে, তাৰ প্ৰমাণ চোৱা। বোলে কি কৃষ্ণৰ পদৰ চিহ্ন ইয়াত পৰি আছে। হা? বোলে কালি আজি গোবৎসবিলাকক খেদি আনিছিলে কৃষ্ণই বাঁহী বজাই, আৰু তেওঁ সেই সজীৱ চৰণৰ চিহ্ন ইয়াত পৰি আছে। এতিয়া উদ্ধৱে ভাবিছে গোপীসকল পাগল হ'ল। সেইটো নহয় আই, কৃষ্ণ অন্তৰ্যামী, কৃষ্ণ নিৰাকাৰ, কৃষ্ণ সচ্চিত আনন্দ, প্ৰতিটো কণাত কৃষ্ণ বাস হৈ থাকে। তেওঁক স্মৰণ হ'লেই তেওঁ প্ৰকাশ হয়, আৰু তেওঁক স্মৰণ নহ'লেই তেওঁ আকৌ অন্তৰ্নিহিত হৈ দিয়ে, অদৃশ্য হৈ দিয়ে, অন্তৰ্ধান হৈ দিয়ে।
এই বৃন্দাবনৰ গোপীসকলে ভুল দেখা নাই, তেওঁলোকে সঁচাই দেখে। সন্ধ্যা সময় হোৱাৰ লগে লগে তেওঁলোকৰ কৃষ্ণলৈ খুব মনত পৰে যে কৃষ্ণক গোবৎসবিলাক খেদি আনিছে নেকি আকৌ, হয়নে বাৰু? আৰু এই বুলি ভাবি চাওঁতে দেখে আৰু কৃষ্ণই বাঁহী বজাই বজাই গোবৎসবিলাক খেদি আনে। গোবৎসবিলাকক ঠিক পদূলিতে এৰি কৃষ্ণ আকৌ অন্তৰ্ধান হৈ দিয়ে। এতিয়া গোপীসকলে ভাবে আমি কিবা সপোন দেখিছিলো নেকি, হয়নে? আচলতে সেয়া সপোন নহয়, সেয়া সঁচাই। বুজি পাব নোৱাৰাটোহে মিছা। এতিয়া উদ্ধৱক প্ৰমাণ দি দিলে, বোলে কি কৃষ্ণই যে গোবৎসবিলাক খেদি আনিছিলে তেওঁৰ চৰণৰ চিহ্ন চোৱা, বোলে কি আনৰ চৰণৰ চিহ্নৰ লগত তেওঁৰ চৰণ নিমিলে। কি আছে? তেওঁৰ চৰণত পঞ্চচিহ্ন জিলিকি থাকে। হে ৰাম এ ধ্বজ বজ পংকজ কুশে অলংকিত এ ধৰণ নজায় এটাক দেখিছিত। উদ্ধৱে দেখা পাইছেনে নাই আমি এতিয়া ক'ব নোৱাৰিম, কিন্তু গোপীসকলে দেখা পাই গ'ল। কি দেখা পাই গ'ল? কৃষ্ণৰ চৰণ সন্ধান কৰি দিয়াৰ লগে লগে কৃষ্ণৰ চৰণত সদায় জিলিকি উঠা ধ্বজ ব্ৰজ জৱ অংকুশ আৰু পদ্ম, এই 5টা চিহ্ন দেখা পাই গ'ল। এতিয়া গোপীসকল নিশ্চিত হৈ গ'ল, বোলে কি আমাৰ কানাই আহি থাকে, কিন্তু আমি তেওঁক লগ কৰিবহে পৰা নাই, আমি তেওঁক স্পৰ্শ কৰিবহে পৰা নাই। এই কৃষ্ণক সুমৰি পৰ এ খোজতে লুটাৰি অহা কৃষ্ণ কৈ গলি হে আমাৰ শাক মাৰি এ শুকতে আন্ধাৰ দেখো ফুটে যেন বুক কেন মতে পাখৰিবু হে মাধৱ বন্ধুক। পঞ্চচিহ্ন দেখি গোপীসকলে এই পঞ্চচিহ্নৰ হাতেৰে তাৰ ধূলিখিনি স্পৰ্শ কৰি ব্যাকুল হৈ হিয়ালি জিয়ালিকে কান্দিছে। হে কৃষ্ণ, হে কৃষ্ণ, তোমাৰ চৰণ পাই গলো, তুমিনো আমাক এৰি আকৌ কলৈ গলা? য'ত তোমাৰ চৰণ আছে তাততো তুমিও থাকা, গতিকে তুমি আমাক কেতিয়াও পাহৰিব নোৱাৰা বা পাহৰিব নোৱাৰা। এই ৰাম সিটো মহালীলা গতি হাস্য নিৰীক্ষণে এ হৰিলা আমাৰ মন হে মধুৰ বচনে একো গৃহ কীৰ্ত আউৰ কৰিতে নপাৰি এ হেন জানা মৰা আমি হে যত গোপনাৰী। হেৰা উদ্ধৱ, আমি আচলতে জি থকা নাই, আমি জি থকাৰ ভাওহে ধৰি আছো। আমাৰ ঘৰৰ কাম কাজ আমি যদিও কৰি থাকো, আমাৰ এইবিলাকত একো মন প্ৰাণ নাই। আমাৰ মন প্ৰাণ কেৱল কৃষ্ণতহে। বোলে কিয়? সেইটো কাৰণে আমি কৃষ্ণক যেতিয়াই নাপাওঁ তেতিয়া আমি মৃত হৈ যাওঁ। এ বিৰহ তাপত কত এ ৰাখিব দেহাক অ সিটো প্ৰাণ কৃষ্ণ কনে পাইলো দেখিবাক এই বেলি খলটোক ভৈলা গোপীগণ এ আউতৰাৱে বুলৈ খবে এ কৃষ্ণ কবচন। হে কৃষ্ণ লক্ষ্মীনাথ বজৰ বান্ধৱ এ ভকতৰ ভয় হাৰি এ তুমি সীমাধৱ এ ঘোৰ শোক সাগৰে মজিলো ব্ৰজবাসী এ পাননাথ গোবিন্দ ধাৰ কৰা মাখি এ কৃষ্ণৰ বিৰহ তাপে সবে গোপীগণ অ এহি বুলি মকমকি এ কৰন্ত কন্দন। এ তুমি অবিহনে মৰা আমি যাওঁ মৰি এ ভূপান দান দিয়া হে জগতৰ স্বামী। হেৰা কৃষ্ণ, তোমাৰ এই চৰণৰ ধূলিখিনি আমি হৃদয়ত লৈ তোমাৰ নাম লৈ লৈ থাকোঁতে আমাৰ এতিয়া এনেকুৱা হৈছে যে আমাৰ এতিয়া প্ৰাণটো গুচি যাব। এতিয়া উদ্ধৱে ভাবিলে সৰ্বনাশ হ'ব এতিয়া, হয়নে বাৰু? কৃষ্ণক স্মৰণ কৰি এতিয়া এই গোপীসকলে প্ৰাণেই ত্যাগ কৰিব।
গোপীসকলৰ এই অৱস্থাটো দেখি উদ্ধৱে আচৰিত হৈছে যে এইটো তেওঁলোকৰ কি তেওঁলোকে মোক প্ৰকাশ কৰি দেখুৱাইছে যে কৃষ্ণৰ চৰণৰ ধূলিখিনি হাতত লৈয়ে কান্দি কান্দি ব্যাকুল হৈছে আৰু কৈছে যে যদি তোমাক আমি সঁচাকেই দেখিবলৈ নাপাওঁ তেতিয়াহ'লে আমাৰ এতিয়া প্ৰাণ ত্যাগ হৈ যাব। হীৰা মিহিমতে মাধৱক স্মৰি প্ৰেম ভাৱে হে ৰাম কান্দ গোপীগণ নিৰন্তৰে আত্মৰাৱে দেখিয়া উদ্ধৱ ভৈলা এ সজল নয়ন এ বুলিলা সবাকো মাতি এ প্ৰবোধ বচন এ পৰিহৰা শোক সবে থিৰ কৰা মতি এহেন জানা পাইলা সিতু কৃষ্ণক সম্প্ৰতি তাংক লাগি তুমি সমজিমত ব্যাকুল এ তোমা সাগ লাগি কৃষ্ণ এতেন হয় আকুল। হেৰা গোপী হক তোমালোক ইমান বিৰহত আছা এইটো মই পাছত জানিছো, কিন্তু তোমালোকৰ পৰা আঁতৰত থাকি কৃষ্ণও তাত চটফটাই থাকে। কৃষ্ণই মোক প্ৰতি মুহূৰ্ততে কৈ থাকে হে মোৰ উদ্ধৱ, হে মোৰ প্ৰাণৰ বান্ধৱ, মোক নাপাই গোপীসকল জীৱন্ততেই মৰা যেন হৈ আছে। মই তেওঁলোকৰ পৰা আঁতৰত থকাৰ কাৰণে তেওঁলোক শুব পৰা নাই, খাব পৰা নাই, হয়নে? তেওঁলোকৰ কোনোদিন সুখ নিদ্ৰা অহা নাই। হেৰা উদ্ধৱ, এই গোপীসকলৰ পৰা মই ইয়াত বৰ অস্থিৰ হৈ থাকিব লগা হৈছে। যেতিয়া উদ্ধৱে সেই কথাটো কৈ দিলে, হয়নে, তেতিয়া সেই জ্বলাজুইত পানী ঢালি দিয়া নিচিনা হ'ল। তেওঁলোকৰ বেদনাৰ জুইকুৰা লগে লগে নুমাই গ'ল। গোপীসকলে এইটোহে বিচাৰে যে আমি আমাৰ স্বামী কৃষ্ণক যিমান ভাল পাওঁ তেওঁ যদি আমাক সিমান ভাল নাপায় তেতিয়াহ'লে এই প্ৰেমৰ কোনো অৰ্থ নাথাকিব। আৰু উদ্ধৱে বুজাই কৈ দিলে যে তোমালোকে কৃষ্ণক যিমান ভাল পোৱা বা প্ৰেম কৰা তোমালোকক তাতকৈ বেছি প্ৰেম কৰে তেওঁ। হে ৰাম এ ভকতৰ বৈশ্য হৰি এ জানিবা নিশ্চয় এ তোমাষাৰ দুখ কখন দিবা কৃপাময়। হেৰা গোপীসকল, আমাৰ ভগৱান কৃষ্ণ ভকত বৎসল, তেওঁ ভকতক অত্যন্ত ভাল পায়। আৰু তোমালোক নিৰাশা নহবা, নৈৰাশ্য নহবা, বোলে কি তোমালোকৰ মনৰ সকলো আশা আমাৰ কৃষ্ণই পূৰ কৰিব। সেইটো কাৰণে কৃষ্ণৰ এটা নাম কি? পূৰ্ণ কাম। কৃষ্ণৰ এটা নাম হ'ল পূৰ্ণ কাম। হে ৰাম আপোনাতো কৰি ভকতক দয়াবৰ এ কৃষ্ণ কল্পতে পাইবা এ চিত্ত কৰা দৰ। গোপীসকল তোমালোকে চিত্তটো দৃঢ় কৰা, বেছি সময় নাই আৰু অতি কম সময়ৰ ভিতৰতে তোমালোকে কৃষ্ণক দেখা পাবা। হে ৰাম কি কহিব তোমাষাৰ ভাগ্যক সম্প্ৰতি অবিৰহত এত মান সাধিলা ভকতি। উদ্ধৱে কৈছে তোমালোক কিমান ভাগ্যৱান মই এতিয়াহে অনুভৱ কৰিব পাৰিছো। তোমালোক কিয় ইমান ভাগ্যৱান যে তোমালোক কৃষ্ণৰ বিৰহত আতুৰ হৈ আছিলা। কৃষ্ণক পাবৰ কাৰণে যিটো তৃষ্ণা এইটো কৃষ্ণক পোৱাতকৈ বেছি শ্ৰেষ্ঠ। কৃষ্ণক পাম বুলি ভাবি থকাৰ যিটো আশা, এই আশাটো কৃষ্ণক পাই যোৱাতকৈ বেছি শ্ৰেষ্ঠ। সেইটোকে উদ্ধৱে গোপীসকলক ক'লে যে তোমালোকৰ এনে নিষ্কাম ভক্তি দেখি মই অত্যন্ত আনন্দিত হৈছো। তোমালোকে কৃষ্ণৰ পৰা আঁতৰত থাকিও যেন তোমালোকে সদায় কৃষ্ণক পাই আছা, মই এইটো অনুভৱ কৰিছো। হে ৰাম এৰিলা হাপতি পুত্ৰ গৃহ বিপৰীত এ কৃষ্ণ তেওঁৰ পিলা নিৰন্তৰে পানচিত। হে ৰাম মোৰ কিনো ভাগ্য ভৈল এ বিধাতা প্ৰসন্ন
অ হেন লাগ ভকতৰ এ দেখিলো চৰণ এ উদ্ধৱৰ প্ৰবোধ জোৰাইলে গোপীগণ অ এৰি বিৰহ তাপ ভৈলা সন্দুকখন। হেৰা গোপীসকল, তোমালোকৰ বিৰহ, কৃষ্ণৰ প্ৰতি যি বিৰহ, এই বিৰহে মোক বৰ আনন্দ দিলে। কি আনন্দ দিলে জানানে? বোলে কি আনন্দ দিলে? বোলে তোমালোকৰ দৰে কৃষ্ণত মন চিত অৰ্পণা কৰা এই যে মই ভকত বৈষ্ণৱৰ যে চৰণ দৰ্শন পালো, এনে চৰণ দৰ্শন পোৱাটো মোৰ কাৰণে কম ডাঙৰ ভাগ্য নহয়। এ ৰাম এহি গোট কৃষ্ণ এহি এ আত্মা আমাৰ এ হেন মানি উদ্ধৱক কৰিলা সৎকাৰ। এ ৰাম গন্ধে পুষ্পে ধূপে দীপে নানা উপহাৰে এ পুজিলে ক উদ্ধৱক এ অনেক সম্ভাৰে। এতিয়া গোপীসকলৰ মোহটো ভংগ হৈ গ'ল। কি মোহ ভংগ হৈ গ'ল? কৃষ্ণৰ যিটো প্ৰাপ্তিৰ মোহ, কৃষ্ণ প্ৰাপ্তিৰ মোহটো তেওঁলোকৰ দূৰ হ'ল। কি হ'ল? কৃষ্ণক পোৱাৰ আনন্দটো পাই গ'ল। পাবলৈ বিচাৰি থকাটো হ'ল মোহ। পোৱাৰ পাছত যিটো ঘটি যায় সেইটো হ'ল কি? মোহৰ পৰা মুক্ত। গোপীসকলে মনতে ভাবিলে যে যিজন প্ৰাণৰ কৃষ্ণৰ কাৰণে আমি মৰি আছো, সেইজন প্ৰাণৰ কৃষ্ণইতো বাতৰি আনি দিছে হয়নে? এওঁক পোৱাৰ পাছত আকৌ আমি কৃষ্ণক পোৱাৰ সমান আনন্দ কিয় কৰিব পৰা নাই? এওঁতো আমাক এইটো বাতৰিহে দিলে যে মই কৃষ্ণৰ পৰা আঁতৰি আহিও অত্যন্ত আনন্দিত হলো। বোলে কি আনন্দিত হলো? যে তোমালোকৰ দৰে একান্ত কৃষ্ণৰ প্ৰতি প্ৰেম আৰু ভক্তি থকা ভকত বৈষ্ণৱৰ মই অৰুণ চৰণৰ ধূলি পালো। তেতিয়াহে গোপীসকলে বুজি পালে যে আমাৰ ভকতি আচলতে অন্তৰংগা ভকতি হোৱা নাছিলে। আমাৰ ভকতি এতিয়াহে ৰহস্য ভকতি হ'ব। বোলে কেতিয়া? আমি উদ্ধৱক কৃষ্ণতকৈ বেছি মান্যতা দিব লাগিব। যেতিয়া গোপীসকলে উদ্ধৱক কৃষ্ণতকৈও বেছি মান্যতা দিলে যে তুমি সম ভকতক সাক্ষাৎ কৰাৰ পাছত আকৌ আমাৰ কৃষ্ণক পোৱাৰ ইমান হাবিয়াস আমাৰ কিয় থাকিব লাগে? হয়নে বাৰু? এতিয়া ভাগৱত গ্ৰন্থ বিপৰীত। বোলে কি বিপৰীত? বোলে ভগৱানৰ আত্মাটো ভকতৰ যোগেদিহে প্ৰকাশ হয়। ভকতবিহীন ভকতি আমি কেতিয়াও কৰিব নোৱাৰিম। সেইটো কাৰণে ভকতৰ সংগ, ভকতৰ বৈষ্ণৱৰ চৰণ সেৱা আৰু ভকতৰ সংগত হৰিৰ উপাসনা, এইটোহে অন্তৰংগা ভকতি। ভকতি একে এটা সংযোগ দিয়া আছে। ভক্তি আনিলে উদ্ধৱ হৈ গ'ল, আত্মা পৰমাত্মা হ'ল ভগৱন্ত। হে ৰাম গোপীৰ গোচায়া শোক এ মুখ্য হৰিদাস এ বজতে বঞ্চিলা সমে এ কতিপয়মা এ লীলা কথা কহিয়া কৃষ্ণৰ সমুদায় এ থাকিলন্ত গোকুলৰ এ আনন্দ বহাই। এতিয়া গোপীসকলক কি ক'লে? গোপীসকলক উদ্ধৱে কেৱল কৃষ্ণই কি কি কৰিছিলে হয়নে? কৃষ্ণৰ চৰিত্ৰ কৈ আছে। কোনে কৈ আছে? উদ্ধৱে কৈ আছে। এতিয়া কৃষ্ণৰ কথা কোৱাৰ লগে লগে গোপীসকলে কৃষ্ণক দেখা পাই যায়। কোনে ক'ব লাগিব? উদ্ধৱে ক'ব লাগিব। কিন্তু বেলেগে ক'লে দেখা নাপায়। কিয়? উদ্ধৱক কৃষ্ণই পঠাইছে। উদ্ধৱক কৃষ্ণই পঠাইছে, সেইটোৱে ৰহস্য। কৃষ্ণৰ আজ্ঞা লৈ উদ্ধৱ আহিছে। ভগৱানৰ আজ্ঞাটো অলপ ডাঙৰ বস্তু নহয়। এইটো কাৰণে যেতিয়াই কৃষ্ণৰ কথা উদ্ধৱে কৈ দিয়ে, গোপীসকলে কৃষ্ণক সেইভাগে দেখা পায়। সেইভাগে কৃষ্ণৰ আনন্দটো তেওঁলোকে পান কৰিবলৈ পায়। এ ৰাম হে ৰাতি দিনে গোপী খব অনেৰয় সন্নিহিত হে আনন্দে উদ্ধৱে কন্ত কৃষ্ণৰ চৰিত
যতদিন হৰিদাস আছিলা ব্ৰজত এখন পায় গইলা গোপী খবৰ মনত। এই আমাৰ ভকত বৈষ্ণৱ যদি 4-5জন গোট খায় তেতিয়া ভাত খোৱা সাত খোৱাৰ কথা পাতে জানো? হা? অভকত গোট খালে ধনৰ কথা পাতিব, ব্যৱসায় বাণিজ্যৰ কথা পাতিব, হয়নে? ছাৰে যদি আমাক লগ পায় কিন্তু ঈশ্বৰৰ কথাহে পাতে। দাস বাপে যদি আমাক লগ পায় ভগৱানৰ কথাহে পাতে, বেলেগ কথা আলাপ নকৰে। সেইটো কাৰণে উদ্ধৱ হ'ল কৃষ্ণৰ হৰি ভকত। উদ্ধৱৰ দৰে হৰি ভকতৰ মুখে কৃষ্ণৰ চৰিত্ৰ পান কৰিবলৈ পোৱাটো গোপী উদ্ধৱ সংবাদত কৃষ্ণই জনাইছে, মোক আৰু বেলেগে পোৱাৰ চেষ্টা কৰিব নেলাগে। হা? আছিল উদ্ধৱক পঠাইছে। আকৌ বিদুৰক মৈত্য ঋষিৰ আশ্ৰমলৈ ভাগৱত শুনিবলৈ যাবলৈ উদ্ধৱে কৈছে, কৃষ্ণই কৈ পঠিয়াইছে। একাদশ স্কন্ধত সেই কথাটো দেখুৱাইছে। তাৰমানে ভকতৰ দ্বাৰা ভগৱানে কাৰ্যসিদ্ধি কৰে। যে উদ্ধৱে যেতিয়া একাদশখন তীৰ্থ কৰিলে, কুৰুক্ষেত্ৰ যুদ্ধও হৈ গ'ল, ইফালে নিৰ্বাসনো দি দিলে, তেতিয়া কৃষ্ণই উদ্ধৱক কৈ পঠিয়াইছে, হেৰা প্ৰাণৰ বান্ধৱ, মই তোমাক আৰু এটা বাক্য বৈকুণ্ঠ পুৰাণৰ আগে আগে কৈ যাওঁ। বোলে তুমি মোৰ পৰা আঁতৰ হৈ গৈয়ে যমুনাৰ পাৰতে তুমি বিদুৰক লগ পাবা। বিদুৰক লগ পালে বিদুৰে তোমাক সাৱটি ধৰিব, আৰু তেতিয়া তুমি বিদুৰ মহন্তক ক'বা তেওঁ যেন মৈত্য ঋষিৰ আশ্ৰমলৈ যায়। বিদুৰক ক'বা তেওঁ যেন মৈত্য ঋষিৰ আশ্ৰমলৈ যায়, সেইটোহে কৈছে। এতিয়া মৈত্ৰৰ আশ্ৰমলৈ যাবলৈ বিদুৰক কিয় ক'লে? সেইটোৱে ৰহস্য। মৈত্ৰ হ'ল মহাভাগৱত, কৃষ্ণই তেওঁক ভাগৱত দি থৈছে। গতিকে মৈত্য ঋষিৰ আশ্ৰমলৈ যোৱাৰ লগে লগে মৈত্ৰেয়ৰ মুখপদ্মে এই কৃষ্ণৰ গুণ যশ লীলা আকৌ চৈতন্য হ'ব। হে ৰাম, হে বৈষ্ণৱৰ আলাপত ভৈলা মোহেহীন, এ কৃষ্ণৰ কথাটো নজানিলা ৰাত্ৰি দিন। বিকশিত বৃন্দাবন এ গিৰি গোবৰ্ধন, কালিন্দী নদী কষবে এ দেখি অনুক্ষণ, এ সুমৰতে কৃষ্ণক ভ্ৰমন্ত হৰিদাস, হৃদয়ত হৰৈ হৰি এ চৰণ প্ৰকাশ। গোপীসকলে উদ্ধৱক লগত লৈ কি কৰিছে? বোলে এই গোবৰ্ধনতে আমাৰ কৃষ্ণই গোবৰ্ধন পূজা কৰিছিলে। গোবৰ্ধন পূজা কৰাই নহয়, ইন্দ্ৰৰ বৃষ্টিপাতৰ সময়ত আমাৰ গোটেই গোকুলবাসীক তাৰ তলত ৰাখি আমাক ইন্দ্ৰৰ বৃষ্টিৰ পৰাও ৰক্ষা কৰিছিলে। কৃষ্ণই যি যি লীলা কৰিছিলে তাত উদ্ধৱক গোপীসকলে লগত নি সেই বস্তু দৰ্শন কৰাই কৰাই উদ্ধৱক সেই কথা কৈছে। সেইটোকে কোৱা হলে যে কৃষ্ণৰ চৰিত্ৰ পৰম অমৃত। উদ্ধৱকো পান কৰাইছে কৃষ্ণৰ অমৃত গোপীসকলে। এই ৰাম আনন্দে গোপিকা হবে কৃষ্ণ গুণ গাৱে, এ জৰে নয়নৰ নীৰ হে আতি প্ৰেম ভাৱে, পুলকিত তনু মকি কতো কান্দে, এ হেৰা পাইলো কৃষ্ণ বুলি এ কতো গলে বান্ধে। হে ৰাম কৃষ্ণ গাহে ধৰে কতো এ গোপীৰ হৃদয়, এ তব ধয়ননে থাকৈ এ দেখি কৃষ্ণময়। উদ্ধৱে মাজে মাজে চাই থাকে যে গোপীসকলৰ কি হৈছে। গোপীসকল আকৌ নিঠৰ হৈ এফালে চাই তন্ময় হৈ থাকে, মাত কথা নাইকিয়া হৈ থাকে। আকৌ হাতত ধৰি জোকাই দিয়ে, কি হ'ল তোমালোকৰ? বোলে কৃষ্ণক চাই আছিলো। হা? কৃষ্ণক চাই আছিলো নহয়, চাই দেখা পাই গৈছিলে। সেইটো কাৰণে দেহটো জড় হৈ গৈছিলে, কাৰণ আত্মা আৰু আত্মাৰ মিলনত দেহ জড় হৈ যায়। বহুতবাৰ গোপীসকলৰ সেইটো হৈছে, আৰু উদ্ধৱে তাকে দেখিছে। বোলে কি, আচলতে কৃষ্ণ সকলোতে বিৰাজমান হৈ আছে। মইহে ভাবি আছিলো যে কৃষ্ণ কেৱল মথুৰাতে আছে বুলি। আমাৰ প্ৰাণৰ কৃষ্ণ সৰ্বত্ৰ বিৰাজমান হৈ আছে, আৰু গোপীসকলৰ যোগেদি ভগৱান কৃষ্ণই সেইটোকে দেখুৱাইছে। এই দেহটো জড় বস্তু যে, ই নিদ্ৰালে যাবই। সেইটোকে কৈছো, দেহটো জড় বস্তু যে ই মানে নিদ্ৰাটো ভাল পায়। সেইটো কাৰণে কৃষ্ণ কথা শুনাৰ লগে লগে ই লাহেকে অৱসাদলৈ আহি যায়, জ্বৰলৈ আহি যায়।
হয়নে বাৰু সেইটো কাৰণে আমাৰ ভক্তিটো কি বুলি কৈছে সুদৃঢ় ভকতি বুলি কৈছে যিসকলে সুদৃঢ় ভকতি কৰিব তেওঁলোকৰ আকৌ টোপনি যদি গৈ আছিলে সাৰ পাই যাব যিসকলৰ ভকতি সুদৃঢ় কৃষ্ণৰ কথা শুনাৰ লগে লগে তেওঁলোক যদি নিদ্ৰা গৈ আছিলে সাৰ পাই যাব যি ভকতি সুদৃঢ় কৰিব পৰা নাই সুদৃঢ় হ'বলৈ গৈহে আছে তেওঁ কৃষ্ণৰ কথা শুনাৰ লগে লগে আকৌ টোপনি যাব এজনক নিদ্ৰা আনি দিব এজনক জগাই দিলিব হে ৰাম কৃষ্ণ কৃষ্ণ বুলি কতো এ কৃষ্ণক সুমৰে এ মই কৃষ্ণ বুলি কতো এ কৃষ্ণ লীলা কৰে কৃষ্ণ কৃষ্ণ বুলি গোপীসকলে তেওঁক স্মৰণ কৰাই নহয় এগৰাকী গোপীয়ে হাতটো কৃষ্ণ ভংগী মাৰে মই এই কৃষ্ণ বুলি আকৌ নৃত্য কৰি দেখুৱাই এটা গোপীৰ সেই ৰূপটো দেখি উদ্ধৱ মহন্ত অত্যন্ত আনন্দিত হৈছে আৰু গোপীয়ে নিজকে কৃষ্ণ বুলি কৈ হে কৃষ্ণৰ নৃত্য কৰি কৰি আকৌ মোক আনন্দ দিব বিচাৰিছে হয়নে বাৰু আচলতে এইটোকে বুজাইছে আমি প্ৰত্যেকেই প্ৰকৃতিহে আমিও পুৰুষৰূপী প্ৰকৃতি হয়নে বাৰু পৰম পুৰুষ এজনেই হয়নে বাৰু গতিকে সেই পৰম পুৰুষৰ যিটো নৃত্য সেইটোহে আচল নৃত্য গতিকে আমি প্ৰকৃতিৰ ৰূপী পুৰুষেও আমি কৃষ্ণৰ গুণ গাই গীত গাই আমি সেই আনন্দ নৃত্যৰ অনুশীলন কৰিব পাৰোঁ হে ৰাম কৃষ্ণ কত গোপী কৃষ্ণৰ চৰণে মনে চুই এ পৰি থাকৈ নিভয়া নন্দে মৌন হুই হে ৰাম ধাৰাৱে বহয় নৰ নীৰ জৰি হে আনন্দ মূৰ্তি কহি দৈ ইয়ত থাকৈ ধৰি এ পৰম ভক্তিত সৰ্ব এ তনু পুলকিত হে কৃষ্ণ তেওঁৰ পিলনিৰণ তৰে পানচি কৃষ্ণকে সে লাগি আবি কলকৰৈ মন নাহিকৈ কাহাৰ আৱৰ এ গাঁৱত চেতন এ গোপীসকলৰ হেন এ ভকতি উত্তম দেখিয়া উদ্ধৱ ভয়লা এ পীড়িতি পৰম এ ৰাম প্ৰত্যেককে পৰি পৰি এ কৰি নমস্কাৰ এ পৰম বিস্ময় প্ৰসং শিলা বাৰম্বাৰ গোপীসকলে যেতিয়া মই এই কৃষ্ণ চাই লওঁ আহে উদ্ধৱ বান্ধৱ হয়নে মই এতিয়া কৃষ্ণৰ দৰে নাচিম কৃষ্ণৰ দৰে গীত গাম এই বুলি যেতিয়া গোপীসকলে কৃষ্ণ হৈ নৃত্য কৰিবলৈ ল'লে তেতিয়া উদ্ধৱে সেই গোপীৰ চৰণত চুই সেৱা কৰি কৈছে যে মই পৰম ভাগ্যৱান যে মই কৃষ্ণক পুৰুষ ৰূপতহে দেখিছিলোঁ এবাৰ প্ৰকৃতিৰ ৰূপত দেখিলোঁ তাত কৃষ্ণৰ ৰূপ এটা পৰম পুৰুষ কিন্তু তত্ত্ব দুটা এটা হ'ল পুৰুষ অন্যটো হ'ল প্ৰকৃতি এতিয়া কৃষ্ণই উদ্ধৱক দুইটা ৰূপেই দেখুৱালে যে মই এই গোপী ৰূপীও কৃষ্ণ আৰু মই পৰমাত্মা ৰূপীও কৃষ্ণ মোৰ কৃষ্ণৰ কোনো ভেদ নাই হে ৰাম প্ৰত্যেককে পৰি পৰি এ কৰি নমস্কাৰ এ পৰম বিস্ময়ে প্ৰসং শিলা বাৰম্বাৰ প্ৰতিগৰাকী গোপীৰে চৰণত ধৰি উদ্ধৱে সেৱা কৰিছে যে তোমালোক ধন্য তোমালোক পৰম পবিত্ৰ তোমালোক মহাভাগ্যৱান বোলে কিয় তোমালোকে মোৰ স্বামীত কাতৰ হৈ তোমালোক কৃষ্ণৰ প্ৰেমত আতুৰ হৈ তোমালোক কৃষ্ণময় হৈ গৈছে হয়নে তোমালোকৰ এই কৃষ্ণৰ প্ৰতি সপ্ৰেম ভকতি দেখি মোৰো মন প্ৰাণ হৃদয় সকলো জোৰ হৈ গৈছে হে ৰাম ইন্দ্ৰ ব্ৰহ্ম পদটো কালৰণে ৰাই হাত অমান থাকিছে এই কৃষ্ণৰ কিংকৰে কহে শুনা সভাসদ এ জানা হৰি ভকতি সে হে পৰম সম্পদ এই ইন্দ্ৰ ব্ৰহ্ম পদটো কালৰণে ৰাই হাত এ হৰি ভকতি সে তৰি এ যম যাতনা
কৃষ্ণৰ কিংকৰ শংকৰে সমস্ত সভাসদ এই জগত সভাক কৈছে, অকল জনতাকে যে কৈছে এয়া নহয়, তিন তৰু লতিকা বিৰিখ সমস্ত এই সভা জগত সভাক গুৰুজনাই কৈছে যে হৰিৰ ভকতিয়েই হ'ল পৰম সম্পদ, যিটো সম্পদৰ বিনাশ নাই, যিটো অবিনাশী, সেইটোক কোৱা হয় পৰম সম্পদ বুলি। আৰু ইন্দ্ৰ ব্ৰহ্ম পদটো কালৰ নেৰাই হাত, ব্ৰহ্মাৰ ব্ৰহ্মপদ সৃষ্টিকৰ্তাৰ পদটো এদিন কালৰ হাতত ক্ষয় হ'ব। ইন্দ্ৰৰ ইন্দ্ৰত্বও এজন মনুৰ দিনত 14জন ইন্দ্ৰৰ পতন ঘটে, হয়নে বাৰু? গতিকে ইন্দ্ৰৰ ইন্দ্ৰত্বও সদায় নাথাকে। কিন্তু হৰিত যদি ভকতি কৰা যায়, জীৱৰ জনমে জনমে পৰম সম্পদ বা পৰম পদ লাভ হয়। হে ৰাম মায়াৰ ৰচনা পুত্ৰ দ্বাৰা ধনজন, এ সবে পৰি হৰি ভজা হৰিৰ চৰণ, এ কৈতকে তীক্ষণে মিলৈ দুৰ্ঘোৰ মৰণ, এ হৰি গুণ নাম কৰা এ শ্ৰৱণ কীৰ্তন। হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি কোনো ভকত বৈষ্ণৱে কৃপা কৰি সেয়া ভাগ দিব নোৱাৰোঁ। হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিবলৈ ভগৱন্ত প্ৰভুৱে কৃপা কৰিব লাগিব, প্ৰভুৱে কৃপা কৰিব লাগিব, হয়নে? সেইটোৱে কথাটো। তাৰমানে ভগৱন্ত প্ৰভুৰ যদি কৃপা নহয়, হৰিৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব নোৱাৰে। তাৰমানে সেইটো তাৰ প্ৰমাণ কেনেকৈ? আমাকে নিমন্ত্ৰণ কৰিলে, কোনোবা মানুহ এজন ঢুকালে বৰতাত পৰি গ'লো, যাব নোৱাৰিলোঁ, হয়নে বাৰু? গতিকে আমাৰ হৰিয়ে কৃপা নকৰিলে কাৰণে তাত নাপালোগৈ। আকৌ কোনোবা এজনৰ আজিও ভাগত শুনিবলৈ মন আছিলে, হয়নে বাৰু? তেওঁ এনেকুৱা বান্ধোনত পৰি গ'ল, তেওঁ আজি আহিবই নোৱাৰিলে, হয়নে বাৰু? তো হৰিৰ কৃপাটো তেওঁ দৃষ্টিত নাই হোৱা, হয়নে বাৰু? সেইটো কাৰণে ভাগৱত গ্ৰন্থ বা ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ যি ভকত বৈষ্ণৱ আহে, সেই ভকত বৈষ্ণৱকে হৰিময় দৰ্শন কৰিব লাগে। কিয় হৰিময় দৰ্শন কৰিব লাগে? যে ভগৱানৰ কৃপা নহ'লে ইয়ালৈ কোনো আহিব নোৱাৰে। আৰু যিজনৰ প্ৰতি ঈশ্বৰৰ কৃপা হৈছে, যিজনৰ প্ৰতি ঈশ্বৰৰ কৰোণা হৈছে, গতিকে সেইজনক আমি ভক্তি আৰু শ্ৰদ্ধা কৰিব লাগে। পাইছিলে, আমি সকলে কিয় নামানো? আমি ভকত বৈষ্ণৱৰ সংগত হৰিৰ গুণ কীৰ্তন কৰি আমিনো ভগৱন্ত প্ৰভুক এই জনমতে কিয় নাপাম? গতিকে আমাৰো সেই সুদৃঢ় বিশ্বাসটো থাকিব লাগিব। এই ৰাম কলি যুগে আৰু আত পৰে ধৰ্ম নাই, এই বুজিবা শাস্ত্ৰৰ মৰ্ম, এই যুগ ধৰ্ম চাই। শাস্ত্ৰৰ মৰ্ম মানে কি? মৰ্ম অৰ্থ মানে মহত্বপূৰ্ণ অৰ্থ, যিটো অৰ্থ বেলেগে নাজানে। যে শাস্ত্ৰৰ এটা হ'ল সাধাৰণ অৰ্থ, এটা হ'ল পদৰ অৰ্থ, হয়নে? এটা হ'ল তত্ত্ব অৰ্থ, আৰু ইটো কি? তত্ত্বটোতকৈ ওপৰত মৰ্মাৰ্থ, যিটো শেষ বুলি কোৱা হৈছে, যিটো অৰ্থতকৈ আৰু শ্ৰেষ্ঠ অৰ্থ আৰু একো থাকিব নোৱাৰে। সেইটো কাৰণে শাস্ত্ৰৰ কলিযুগত আটাইতকৈ সৰ্বশেষ অৰ্থটো হ'ল যে যুগ যদি কলি, তেতিয়াহ'লে হৰিৰ নাম লোৱা আৰু হৰিৰ গুণ গোৱা। এই হৰিৰ নাম লৈ গুণ গাই এই জীৱনটো তুমি কৰি যোৱা। এইটো কি? এইটো মৰ্মাৰ্থ। গুৰুজনে আমাক পদত এইটো উপদেশ দিছে। এই ৰাম জানিবা কলি শেষৰ চাৰি, এ যুগ মাজে সাৰ, এ শ্ৰৱণ কীৰ্তনে তৰি দুৰ্ঘোৰ সংসাৰ। ঋষিমুনিসকলে আলোচনা কৰি আছিলে। কি আলোচনা কৰিছে? যে কোনটো যুগ শ্ৰেষ্ঠ? কাৰণ তেওঁলোক সত্য যুগৰে ঋষি, এই দাপৰ যুগৰ কলি যুগৰ ত্ৰেতা যুগৰ ঋষি নহয়। তেওঁলোক সত্য যুগৰ ঋষি, কিন্তু কোনটো যুগলৈকে আছে? কলি যুগলৈকে আছে। এতিয়া দাপৰ যুগৰ অন্তত তেওঁলোকে মিটিং পাতিলে, এনেকৈ আলোচনা কৰিলে। হেৰা এতিয়া পিছে কৃষ্ণ গুণ নাম যশৈটো পৰম বস্তু হৈ গ'ল, এইটোতো বেলেগ যুগ আহি গ'ল। এতিয়া আমি কি ধৰ্ম লওঁ? তেতিয়া ঋষিসকলে একেলগ হৈ ভাবিলে, না না, এইটো আমি সিদ্ধান্ত দিলে ভুল হ'ব।
যেহেতু বেদক বিভাজন কৰিছে, শাস্ত্ৰ প্ৰণয়ন কৰিছে, মহাভাৰত প্ৰণয়ন কৰিছে, গীতা প্ৰণয়ন কৰিছে, ভাগৱত প্ৰণয়ন কৰিছে, টিকালজ্ঞ ঋষি বেদক ব্যাসে। গতিকে আমি গোটেইকেইজন লগ হৈ ব্যাসৰ ওচৰলৈ যাওঁ বোলা। কাৰণ ব্যাসে যেতিয়া প্ৰণেতা, ব্যাসে আমাক এবাৰ শুদ্ধ মতটো দি দিব। তেওঁলোক যেতিয়া ব্ৰহ্মপুৱাতে গৈছিলে, তেতিয়া ব্যাসে পুখুৰী এটাতে স্নান কৰিছে। স্নান কৰোঁতে প্ৰথম জল ছাতি লৈ কৈছে যে ধন্য ধন্য কলিকাল। দ্বিতীয়তে জল ছাতি লৈ কৈছে বোলে ধন্য ধন্য নৰতনু। তৃতীয় জল ছাতি লৈ কৈছে বোলে ধন্য ধন্য ভাৰতবৰ্ষ। ঋষিসকলে সুধিব লগা নহ'লেই, কাৰণ তেওঁ টিকালজ্ঞ ঋষি ন। কৈছে সেয়া প্ৰশ্ন সুধিম বুলি আহিছিলে, স্নান কৰোঁতে দেখোন উত্তৰ দিলেই যে ধন্য ধন্য কলিকাল, ধন্য ধন্য নৰতনু। বোলে আমাৰ এইটো দেহ এতিয়াহে শুদ্ধ হৈছে। বোলে কিয়? বোলে আমি কলিযুগলৈকে থাকিলো, হয়নে বাৰু? আৰু আমি ধন্য হৈ গলো। বোলে কিয়? আমিতো ভাৰত ভূমিতে আছো, হয়নে বাৰু? তেতিয়া ঋষি সমাজে কৈছে যে এই কলি যুগত আমি ঋষি ধৰ্ম এৰি যুগৰ ধৰ্ম ল'ব লাগিব। গতিকে এই যুগৰ ধৰ্ম হ'ল কি? হৰি নাম। এইটো কাৰণে পৰীক্ষিতে যেতিয়া ভাগৱত শুনিবলৈ ইচ্ছা কৰিলে ৬০ সহস্ৰ ঋষি আহি ভাগৱত শুনিলে। কাৰণ কলি যুগত ভাগৱত হৰি নামেই শ্ৰেষ্ঠ। সত্য যুগৰ ঋষিয়েও আহি এই কলিৰ সন্ধ্যাত পৰীক্ষিতৰ লগত একেলগে বহি ভাগৱত শুনি ঋষিৰ জনম ধন্য কৰিছে। গতিকে আমি কলি যুগৰ অল্পমতি মন্দমতি প্ৰজা। এতিয়া আমাকতো হৰি নাম আৰু হৰিৰ গুণ কীৰ্তন নিৰন্তৰ লাগিবই। হে ৰাম এ হৰি গুণ নাম কৰি এ শ্ৰৱণ কীৰ্তন এ অৱশ্যেক হৈবা লোক এ হৰি পৰায়ণ। হেন কলি যুগত দূৰ লভন ৰতনু এ আতকোটি কল্প অন্ত ৰেউ নাপাই পুনু। কোটি কল্প গলেও কলি যুগত নৰতনু নাপায়। ভগৱন্তৰ বিশেষ কৃপা আৰু দয়া থাকিব লাগিব। গতিকে আমি মাধৱে কোৱাৰ দৰে ৰামৰ চৰণত শৰণ ললো, মানৱী জনম সম্বল কৰিলো। গতিকে আমি হৰি ভকতৰ লগত হৰিত ভকুতি কৰা যেতিয়া সুযোগ পালো, ৰামৰ চৰণত যেতিয়া আমি শৰণ ল'বলৈ, ৰামৰ চৰণ ভজিবলৈ আমি যেতিয়া ঈশ্বৰৰ কৃপা পালো, গতিকে আমি আৰু এইটো জন্মত পৰম ধন আৰু পাবলৈ আমাৰ বিশেষ বাকী নাই। মাত্ৰ থকা দিনকেইটা তেওঁৰ চৰণ আমি ল'ব লাগে আৰু তেওঁক আমি ভজিব লাগে। হে ৰাম কৃষ্ণৰ কৃপায়ে আক হে লভিয়া সম্প্ৰতি এ জানিয়া কৃষ্ণ তকৰা এই একান্ত ভকতি। কৃষ্ণত ভকতি কোনে কৰি দেখালে? 5 বছৰ বয়সৰ পৰা কৃষ্ণৰ লগত থকা উদ্ধৱে কৰি দেখুৱালে। কৃষ্ণত ভকতি কোনে কৰি দেখালে? বৃন্দাবনৰ গোপীসকলে কৰি দেখালে। কেনেকে ভকতি কৰি? সন্মুখত কৃষ্ণক ৰাখি নহয়, কিন্তু সন্মুখত কৃষ্ণক ৰাখি কিন্তু তেওঁলোকে ভকতি কৰা নাই, কৃষ্ণক হৃদয়তহে ৰাখিছে। ঋষিকেশক হৃদয়ত ৰাখি ভকতি কৰিছে। আৰু কেনেকে ভকতি কৰিছে? যে তেওঁ ভকত বৈষ্ণৱৰ সংগ পোৱাটো, তেওঁৰ নাম গুঞ্জ আনন্দ পোৱাটো এয়া কৃষ্ণ প্ৰাপ্তিতকৈ শ্ৰেষ্ঠ। এই পৰম বান্ধৱ মাধৱ বৰ নাম গুণ এ শ্ৰৱণ মাত্ৰকে পাই নিৰন্তৰে পুণ্য এ পাপে শিৱেৰয়ে দিলে হৰি নাম এ হেন জানি সদায় গো হেও ৰাম ৰাম হৰি ৰাম ৰাম। কৃষ্ণ বা সমস্ত দোহাই দিওঁ। হে ৰাম পৰম বান্ধৱ মাধৱ বৰ নাম গুণ এ শ্ৰৱণ মাত্ৰকে পাই নিৰন্তৰে পুণ্য এ পাপে আশী বেৰয়ে
ৰিলে হৰি নাম হেন জানি সদায় গো সিও ৰাম ৰাম হৰি ৰাম হৰিৰ নাম বিৰামহীনভাৱে ল'ব লাগিব হৰিৰ নাম আমি এদিনো ক্ষতি কৰিব নালাগিব আপোনাৰ সব মনত ৰাখিব হৰি নাম ল'বলৈ এলাহ নকৰিব যিসকলে শৰণ ভজন লৈছে তেওঁলোকৰ অন্য আহাৰ থাকক নাথাকক কিন্তু নাম বস্তু আহাৰটো সদায় থাকিবই লাগিব নহ'লে আমাৰ হৰি ভকতি নিসিজিব আৰু হৰি নাম নল'লে ভকতৰো কিন্তু পাপ আহে যদি হৰিৰ নাম নলয় তেতিয়াহ'লে নাম নাথাকিলে ভকতৰো পাপ আহে নাম এৰিলে পাপ হয় পাবলৈ আহিলে আৰু সেইটো কাৰণে পুণ্যটো নষ্ট হৈ যাব সঞ্চিত পুণ্যকণ ক্ষয় হ'ব হয় ন কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম